সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো মোৰ আজি স্মাৰ্ট ক্লাছ। মই পংকজ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ অতি গুৰুত্বপূৰ্ণ কেইটামান বিষয়বস্তু। গতিকে আহাচোন আমি পোনে পোনে আমাৰ বিষয়বস্তুলৈ ঘূৰি যাওঁ। আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে বায়ুমণ্ডলৰ স্তৰসমূহ উচ্চতা আৰু উত্তাপ হ্ৰাস বৃদ্ধিৰ ভিত্তিত। গতিকে প্ৰথমেই আমি জানিব লাগিব বায়ুমণ্ডলনো কি। যে পৃথিৱীৰ চাৰিওফালে থকা যিটো গেছৰ আৱৰণ আছে প্ৰায় ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈকে, সেই আৱৰণটোকে কয় বায়ুমণ্ডল। গতিকে এইটো আমি আগতে পাইছো। আৰু এই বায়ুমণ্ডলক উচ্চতা আৰু উষ্ণতাৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত মূলতঃ 5টা স্তৰত বিভক্ত কৰা হৈছে। তোমালোকে বিষয়টো ভালকে মনত ৰাখিবা। এই 5টা বিষয় স্তৰ হৈছে, প্ৰথমটো হ'ল ট্ৰপোস্ফিয়াৰ, দ্বিতীয়টো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ, তৃতীয় ভাগটো মেছোস্ফিয়াৰ, 4 নম্বৰ ভাগটো থাৰ্মোস্ফিয়াৰ আৰু 5 নম্বৰ ভাগটো এক্সোস্ফিয়াৰ। অৰ্থাৎ এই 5টা ভাগত আমি বায়ুমণ্ডলক আলোচনা কৰিব পাৰিম বা এতিয়া আমি আলোচনা কৰিম। আহাচোন তেতিয়াহ'লে প্ৰথম স্তৰটোনো কি আমি ভালকে এবাৰ চাওঁ। প্ৰথম যিটো ভাগ আছে ট্ৰপোস্ফিয়াৰ। গতিকে ট্ৰপোস্ফিয়াৰৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। বায়ুমণ্ডলৰ আটাইতকৈ ভূপৃষ্ঠৰ একেবাৰে কাষতে থকা তলৰ স্তৰটোৱে হ'ল তেতিয়াহ'লে ট্ৰপোস্ফিয়াৰ। আৰু এই ট্ৰপোস্ফিয়াৰত কি হয় তোমালোকে জানানে? মুঠ বায়ুৰ 4 ভাগৰ 3 ভাগেই গেছৰ এই স্তৰতে পোৱা যায়। ঠিক তেনেকৈ ইয়াত জলীয় বাষ্প, ধূলিকণা এইবিলাক ট্ৰপোস্ফিয়াৰতে আছে। উচ্চতা যেতিয়া বৃদ্ধি পাব তেতিয়া কি হ'ব? তাপমাত্ৰা হ্ৰাস পায় আৰু মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা আদি এই সকলো যিটো ঘটনা এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয়। গতিকে ট্ৰপোস্ফিয়াৰ অতি গুৰুত্বপূৰ্ণ এটা স্তৰ বায়ুমণ্ডলৰ। বায়ুমণ্ডলৰ এতিয়া দ্বিতীয় স্তৰটো তোমালোকে মনত ৰাখিবা, ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ বিষয়ে জানিবলৈ হ'লে আমি জানিব লাগিব যে ট্ৰপোস্ফিয়াৰৰ পৰা ঠিক ওপৰৰ স্তৰটোৱে কি হ'ব তেতিয়াহ'লে? ষ্ট্ৰেটোস্ফিয়াৰ। আৰু ইয়াত ডাৱৰবিহীন আৰু শান্ত স্তৰ, সেইকাৰণে ইয়াত কি হয়? বিমান চলাচলৰ উপযোগী এটা পথ আছে। এই ট্ৰপোস্ফিয়াৰৰ ওপৰত ষ্ট্ৰেটোস্ফিয়াৰ। তাৰপিছত আমি কি পাম? যে ইয়াতে কি থাকে? ওজন স্তৰ থাকে। ওজন স্তৰ এটা লেয়াৰ থাকে যি আমাৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা দিয়ে, কাৰণ ই শোষণ কৰি ৰাখে। এই অতি বেঙুনীয়া ৰশ্মিটো আমাৰ শৰীৰৰ বাবে অতি অপকাৰক। ইয়াৰ ফলত উষ্ণতা বৃদ্ধি হ্ৰাস এইবিলাক হৈ থাকে। এতিয়া আহোঁ আমাৰ তৃতীয় ভাগটোলৈ। তোমালোকে মেছোস্ফিয়াৰৰ বিষয়ে ভালকৈ চাবা। একেবাৰে সংক্ষেপে আমি আলোচনা কৰিছো যাতে আমি খন্তেকতে মনত ৰাখি পৰীক্ষাত লিখিব পৰা এটা অৱস্থালৈ আহোঁ। প্ৰথমতে আকৌ কৈছো, ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰৰ স্তৰটো হ'ল মেছোস্ফিয়াৰ। ইয়াৰ উচ্চতা যেতিয়া বৃদ্ধি পাব, উষ্ণতা পুনৰ হ্ৰাস পাব। ইয়াত কি থাকে? উল্কাপিণ্ড ইয়াতে জ্বলি নাশ হয় বুলি আমি ক'ব পাৰো। মেছোস্ফিয়াৰৰ পিছত থাৰ্মোস্ফিয়াৰ। এইটো অতি এটা গুৰুত্বপূৰ্ণ লেয়াৰ। থাৰ্মোস্ফিয়াৰত মেছোস্ফিয়াৰৰ ওপৰত ইয়াক পোৱা যাব। আৰু ইয়াৰ উষ্ণতা তোমালোকে আচৰিত হবা, প্ৰায় 1650 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পায় এই স্তৰটোত। আৰু সেয়েহে ইয়াত বায়ুৰ ঘনত্ব কি হৈ যায়? প্ৰায় শূন্যলৈ হ্ৰাস পায়। ইয়াত আয়ন স্তৰ ইয়াতেই থাকে। আৰু লগতে এইকেইটা কথা তোমালোকে মনত ৰাখিবা। 1 নম্বৰ, ৰেডিঅ' তৰংগ ইয়াৰে পৰা প্ৰতিফলিত হয়।
লগতে যোগাযোগ ব্যৱস্থাৰ বাবে এই ৰেডিঅ' তৰংগ আমাৰ কিমান প্ৰয়োজন তোমালোকে বিজ্ঞানত পঢ়ি চাই আৰু এই বিষয়ে জানি চাই এতিয়া 5 নম্বৰ যেটো স্তৰ আছে এটো হল এক্সোস্ফিয়াৰ আৰু এই স্তৰটো তোমালোকে জানিব লাগিব কিয় বায়ুমণ্ডলৰ একেবাৰে শীৰ্ষতম স্তৰৰ যেটো লেয়াৰ আছে হেতু হল এক্সোস্ফিয়াৰ অৰ্থাৎ 400 কিলোমিটাৰ পৰা 10000 কিলোমিটাৰ লৈ যেটো লেয়াৰ এটো এক্সোস্ফিয়াৰ ইয়াত কি হয় বায়ু অতি পাতল মূলত হাইড্ৰোজেন আৰু হিলিয়াম গেছ ইয়াত থাকে ইয়াৰ পৰা মহাকাশ আৰম্ভ হৈছে মহাকাশৰ কথা তোমালোকক আগতে কৈছো মই মহাকাশ ইয়াৰ পৰা আৰম্ভ হৈছে গতিকে এই স্তৰটো অতি গুৰুত্বপূৰ্ণ গতিকে আমাৰ এটা সাধাৰণ চিত্ৰ আমি কি ধৰণে প্ৰকাশ কৰিব পাৰো তোমালোকে চোৱাচোন বাৰু অকমান মন দি তেতিয়া ভালকৈ বুজিব পাৰিবা এতিয়া আহিলো আমাৰ চিত্ৰটো কেনেকুৱা ধৰণৰ চাও আহা আমি কৈছো যে একেবাৰে হেকৰ লেয়াৰটো হ'ব ওপৰত এক্সোস্ফিয়াৰ 400 পৰা 10000 কিলোমিটাৰ আকৌ থাৰ্মোস্ফিয়াৰ 80 পৰা কিমান কিলোমিটাৰ 400 কিলোমিটাৰ ঠিক মেসোস্ফিয়াৰ কিমানত থাকিব তেতিয়া হলে 50 পৰা 80 কিলোমিটাৰ ভিতৰত স্ট্ৰেটোস্ফিয়াৰটো কিমান কিলোমিটাৰ ভিতৰত আছে 12 কিলোমিটাৰ পৰা 50 কিলোমিটাৰৰ ভিতৰত যাক আমি ওজন স্তৰ বুলিও কওঁ ঠিক তেনেকে ট্ৰোপোস্ফিয়াৰটো 0 পৰা 12 কিলোমিটাৰৰ ভিতৰত যেটো একেবাৰে ভূপৃষ্ঠৰ কাষতে আমাৰ লাগি আছে গতিকে মৰমৰ ছাত্ৰীসকল আমি আজি সংক্ষেপতে একেবাৰে চমুকৈ বায়ুমণ্ডলৰ এই 5টা স্তৰৰ কথা পঢ়িলো এই 5টা স্তৰে কেনেকৈ আমাক সুৰক্ষা দিছে জলবায়ু যোগাযোগ আৰু জীৱনৰ বিভিন্ন পৰিবেশ সৃষ্টি কৰাত অৰিহণা যোগাইছে আমি গম পালো গতিকে আকৌ এবাৰ আমি খন্তেকতে 1 মিনিটতে ৰিভিজন কৰিব পৰা পইণ্ট কিটাকো কৈছো যে বায়ুমণ্ডলৰ প্ৰধান স্তৰ কেটা হৈছে ট্ৰোপোস্ফিয়াৰ ইয়াতে মেঘ বতাহ বৰষুণ এবিলাক হয় স্ট্ৰেটোস্ফিয়াৰ ইয়াত বিমান যাত্ৰাৰ কাৰণে সুচল মেসোস্ফিয়াৰত উল্কা আদি জ্বলি নাশ হোৱাৰ কথা আমি পালো থাৰ্মোস্ফিয়াৰত ৰেডিঅ' তৰংগৰ কথা পালো যোগাযোগ পৰিবহনৰ আৰু একেবাৰে এক্সোস্ফিয়াৰটোত কি আছে আমাৰ মহাকাশখন আছে এই মহাকাশৰ কথা পালো গতিকে আমি আজি খন্তেকতে বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে পঢ়িলো আশা কৰিছো তোমালোকে বিষয়বস্তুখিনি অতি সহজে লবলৈ সক্ষম হৈছা যদি কিবা সমস্যা থাকে নিশ্চয় মোক কমেন্ট কৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা জ্ঞান সাগৰ সলিউশন লগতে মোৰ পেজ পংকজ বৰা ফেসবুকতো তোমালোকে ফলো কৰি লব পাৰিবা গতিকে ইয়াৰ পিছত আমি পুনৰ এটা নতুন বিষয় লৈ উপস্থিত হ'ম আজিলৈ আহিছো ধন্যবাদ